রবীন্দ্র ভৱনক আমি অক্ষত অৱস্থাত আমি সুন্দৰভাৱে আমি ৰাখিব লাগিব ভৱিষ্যত প্ৰজন্মৰ কাৰণে। কিন্তু এতিয়া যিটো গৃহ আছে বহু পুৰণি আৰু সেই পুৰণি হোৱাৰ পৰিপ্ৰেক্ষিতত জৰাজীৰ্ণ ৰূপ পৰিগ্ৰহ কৰাৰ কাৰণে সেই ভৱনটোৱে আমি কিছু ৰিন'ভেশ্যনৰ আমি কাম কৰিছিলোঁ মাজতে। কিন্তু কাৰিকৰী বিশেষজ্ঞসকলে আমাক অৱগত কৰিছিল যে এই অৱস্থাত যদি জনসমাগম হোৱা অনুষ্ঠান অনুষ্ঠিত হৈ থাকে কেতিয়াবা তাত দুৰ্যোগ হোৱাৰ সম্ভাৱনা থাকে আৰু সেইকাৰণে অনতি বিলম্বে এই স্থানত যাতে তেনেধৰণৰ জনসমাগম হ'ব নলগীয়া পৰিৱেশ নিৰ্মাণ কৰিব পৰা যায় তেনেধৰণৰ এটা পৰামৰ্শ আমাক দিছিলে আৰু সেই পৰামৰ্শৰ ভিত্তিত আমি ৰবীন্দ্ৰ ভৱনটি পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগক আগবাঢ়িবৰ কাৰণে পৰামৰ্শ দিলে আৰু আমি সাংস্কৃতিক বিভাগে আমাৰ লোক নিৰ্মাণ বিভাগৰ লগত আমি আলোচনা কৰিলোঁ কেনেধৰণে আমি ৰবীন্দ্ৰ ভৱনটি পুনৰ নিৰ্মাণ কৰিব পৰা যায়। তাৰ বাবে তেওঁলোকক আমি প্ৰাক্কলন প্ৰস্তুত কৰিবলৈ আহ্বান জনালোঁ। তেওঁলোকে আৰ্হি প্ৰস্তুত কৰি আমাৰ আগত উপস্থাপন কৰিলে আৰু সেই আৰ্হিটো আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কাম কাজসমূহ কৰিব পৰাকৈ উপযোগী হয় নে নহয় এই বিষয়ে অসমৰ বহুকেইজন বিশিষ্ট সাংস্কৃতিক কৰ্মীক এখন সমিতি গঠন কৰি তেওঁলোকৰ আগত আমি উপস্থাপন কৰি তেওঁলোকৰ আমি মতামতসমূহ আমি গ্ৰহণ কৰিলোঁ। তেওঁলোকৰ লগত কেইবালানিও আলোচনা হৈছে আৰু তেওঁলোকৰ মতামতৰ ভিত্তিত পুনৰ আমি লোক নিৰ্মাণ বিভাগক সেই আৰ্হিসমূহ নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমি তেওঁলোকলৈ প্ৰেৰণ কৰা হৈছে। এই গোটেই কামখিনি কৰোঁতে কিছু সময়ৰ প্ৰয়োজন হয় কাৰণ আমাৰ বিশেষজ্ঞ সমিতি যিখন নিৰ্মাণ কৰি দিছিলোঁ গঠন কৰি দিছিলোঁ সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা বিশিষ্ট ব্যক্তিসকলে তেওঁলোকে দিয়া পৰামৰ্শ অনুসৰিয়ে কোন স্থানত কি হ'ব লাগে, ক'ত নাটক হ'ব, ক'ত চুঘৰ হ'ব, ক'ত অপেন স্পেচ থাকিব, ক'ত ছেমিনাৰ কক্ষ থাকিব ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ ৰদ বদল তাতে হৈছিলে। গতিকে এইখিনি কাম কৰিবৰ কাৰণে কিছু আমাৰ সময়ৰ প্ৰয়োজন হৈছে কিন্তু ইতিমধ্যে আমি একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোঁ। মই ভাবোঁ যে আমি এতিয়া টেণ্ডাৰ প্ৰচেছলৈ যোৱা অৱস্থাত উপনীত হৈছোঁ। 23 চনৰ পৰা বন্ধ হৈ আছে। 23 চনৰ পৰা যিহেতু তাতে আমি ৰিন'ভেট কৰিছিলোঁ মাজতে পানী পৰিছিলে আৰু পানী পৰাৰ লগে লগে বৰষুণ দিলে পানী পৰাৰ লগে লগে তাৰ যিটো ইলেক্ট্ৰিফিকেশ্যন এই ইলেক্ট্ৰিফিকেশ্যনত শ্বৰ্ট চাৰ্কিট হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিলে বিশেষজ্ঞসকলে যেতিয়া আমি তেওঁলোকক নিৰীক্ষণ কৰিবলৈ দিছিলোঁ আৰু তেওঁলোকে পৰামৰ্শ দিছিলে যে ইয়াতে যদি এনেধৰণৰ অনুষ্ঠান হৈ থাকে যিকোনো ধৰণৰ ডিজাষ্টাৰ হোৱাৰ সম্ভাৱনা আছে। গতিকে তাতে তেনেধৰণৰ ডিজাষ্টাৰৰ সন্মুখীন হ'ব লগাত আমি নপৰোঁ সেইকাৰণে বন্ধ কৰা হৈছে। এতিয়া আৰু কিমান সময়ৰ প্ৰয়োজন হ'ব?